সতৰ্ক হওক অন্যথা যিকোনো মুহূৰ্তত আপুনি পৰিব হেকাৰৰ কবলত আপোনাৰ হোৱাটছআপত অহা কিছুমান এপছত ভুলতো ক্লিক নকৰিব হোৱাটছআপ মেছেজত লোভনীয় অফাৰৰ সৈতে এপছ আকাৰত আপোনালৈ আহিব পাৰে মেছেজ এইটো চাওক এপছ তো ওপেন কৰাৰ লগে লগে যিকোনো মুহূৰ্তত আপোনাৰ হোৱাটছআপ আপোনাৰ মোবাইল নিয়ন্ত্ৰণ কৰিব হেকাৰে সাৱধান আপোনাৰ হোৱাটছআপতো আহিছে নেকি এইটো এপছ কিবা মেছেজ যদি আপোনাৰ হোৱাটছআপত এনেকুৱা এপছ ওপেন কৰিব কিবা মেছেজ আহিছে তেন্তে সাৱধান কিয়নো এইটো এপছ ওপেন কৰাৰ লগে লগে আপুনি হেকাৰৰ কবলত পৰিব পাৰে এবাৰ হেকাৰৰ নতুন কৌশল পিএম কিষাণ পৰ্টেল নাম দি বনাই লৈছে এটা হেকিং এপছ প্ৰথমতে পিএম কিষাণ নামৰ এপছটো আপোনাৰ হোৱাটছআপত এটা মেছেজ আকাৰত আহিব তাৰ পিছত এপছটো ওপেন কৰাৰ লগে লগে আপোনাৰ হোৱাটছআপ হেকাৰৰ কবলত পৰিব আৰু হেকাৰে আপোনাৰ নম্বৰৰ হোৱাটছআপ একাউণ্ট নিয়ন্ত্ৰণ কৰি বিভিন্ন জনলৈ মেছেজ কৰিব কিয়নো এইটো এপছ ওপেন কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনটো হেকাৰৰ নিয়ন্ত্ৰণত গুচি যায় যিমান চেষ্টা কৰিলেও আপোনাৰ মোবাইল ফোন কাম নকৰা হৈ পৰিব আপোনাৰ ফোনৰ পৰা বেলেগলৈ মেছেজ প্ৰেৰণ হৈ থাকিব আৰু কি আপোনাৰ সকলো ডাটা হেকাৰৰ নিয়ন্ত্ৰণত থাকিব ইতিমধ্যে আমাৰ এইখন অসমতে কেইজনমান ব্যক্তিৰ সৈতে এই ঘটনা সংঘটিত হৈছে আপুনি সাৱধান হোৱাৰ সময় হ'ল মোবাইলত অহা যিকোনো লিংক এপছ আকাৰ নাই বা মেছেজ আকাৰত আহিলে বিতং নজনাকৈ ওপেন নকৰিব একো তথ্য নজনাকৈ বেলেগলৈ সেই লিংক বা সেই এপ শ্বেয়াৰ নকৰিব অন্যথা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনিও ভিডিঅ'টো সঁচাক সচেতনতাৰ বাবে যিমান পাৰে শ্বেয়াৰ কৰিব মই আৰু কি কম সন্মানীয় ৰাইজ আপোনালোকে পিএম কিষাণৰ যি এপছটো আছে সবৰে মোবাইলতে হয়তো গৈছে এইটো কোনেও যাতে ইনষ্টল নকৰে ইনষ্টল কৰাৰ লগে লগে তাতে আধাৰ কাৰ্ড পান কাৰ্ড নিজৰ নাম আৰু বেংক একাউণ্ট বিচাৰে গতিকে এইখিনি দিয়াৰ পাছত সব হেক কৰি লৈ যায় অৱশ্যে মই এইখিনি দিয়া নাই নিদিয়াতো মোৰ মোবাইলটো কালি ৰাতি 7টা মান বজাত এটা OTP আহিল OTP অহাৰ পিছত মই OTPটো ওপেন কৰিছো জাষ্ট চাইছো চোৱাৰ পাছতে মোৰ মোবাইলটোৱে হেক হৈ গ'ল মোবাইল হেক হৈ যোৱাত মোৰ যিটো সিম আছিলে 7002237306 এই নাম্বাৰটো ই সিম বনাই ললে হেকাৰে ই সিম বনোৱাৰ পাছত মোৰ মোবাইলত নেটৱৰ্ক নোহোৱা হ'ল তাৰ পিছত মই ফোন কৰিলো মোৰ সতীৰ্থ কেইজনমান আছিলে সিহঁতক দি ফোন কৰাৰ পাছত ফোনটো লাগিছিল একবাৰ মাত্ৰ কৈছিল মই বিজি আছো তাৰ পিছত পৰাই মোবাইলটো সুইচ অফ কৰি ৰাখিছে এতিয়ালৈকে মোবাইলটো অন হোৱা নাই এনেকে মোৰ সিমটোৱে হেক কৰি লৈছে যদি সিমটো হেক কৰি লৈছে ইয়াৰ মোবাইলত ইনষ্টল কৰি লৈছে তেতিয়াহ'লে ইয়াৰ মোৰ বেংক হওক বা মোৰ আধাৰ কাৰ্ডৰ যিমান ডাটা আছে মোৰ সব ডাটা ইয়াৰ পাইছে গতিকে সবকে মই অনুৰোধ জনাও যাতে পিএম কিষাণৰ যিটো এপছ আছে এই এপছটো যাতে কোনেও ইনষ্টল নকৰে আৰু ডাটাখিনি যাতে কোনেও নিদিয়ে নাই এতিয়ালৈকে মই গম পোৱা নাই যেতিয়ালৈকে সিমটো তেওঁ লৈছে সিমটো লোৱাৰ পাছত মোৰ মোবাইল একাউণ্টত কিমান টকা আছিল মই গম নাজানো কিন্তু সিমটো যেতিয়া তেওঁ লৈ ললে সব মেছেজ সব তাতে গৈছে এতিয়া হৰলৈকে হৈছে না নাই এতিয়ালৈকে মই গম পোৱা নাই আজি মই বেংকত যাম বেংকত গলেহে গম পাম আচ্ছা এইটো আৰু কি কম এইটো আৰু চৰকাৰে যি ব্যৱস্থা কৰে মই যোৱা ৰাতিতে মোৰ যেতিয়া হেক হোৱাৰ 1 ঘণ্টা পিছতে মই থানাত যাই পাইছো থানাত যাই পাই মোৰ এজাহাৰখন দি আহিছো আৰু থানাত জনাই থৈছো আৰু এইখিনিয়ে মই আমাৰ চৰকাৰৰ প্ৰতি মোৰ এটাই অনুৰোধ যাতে এই হেকাৰ বিলাকক অতি সোনকালে ধৰি ইহঁতক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা কৰে